দুটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে মন দি শুনিব আৰু প্ৰথম বিষয়টো হৈছে এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখনত স্থান দিব কিন্তু আজি তেওঁ অতি নিৰ্লজ্জভাৱে স্বীকাৰ কৰিছে যে শেষৰ পৰা দৰিদ্ৰতাৰ ক্ষেত্ৰত শেষৰ পৰা 6 নম্বৰ স্থান পোৱাটো ভাল কথা গৌৰৱৰ কথা বোলে অসমৰ কাৰণে এটো এতিয়া যেতিয়া অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দৰিদ্ৰতাৰ ক্ষেত্ৰত যে শেষৰ পৰা যে 6 নম্বৰ স্থান পাইছে সেইটো বোলে গৌৰৱৰ কথা তেতিয়ালে কোট হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত যি অন্তৰ্ভুক্ত কৰিম বুলি কৈছিল সেই ক্ষেত্ৰত যি মানে কথা সেই ডাংকুপ বা দম্ভালি কোট হেৰাল আৰু সেকেন্ড এটা বিষয় হৈছে এই ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষগৰাকীৰ ভূমিকা এটা নিয়ম মানে পাছ কৰি দিলে তেওঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষণ দি থাকিব তাৰ মাজত কোনেও কথা ক'ব নোৱাৰিব আৰু যদি কোনোবা বিধায়কে যদি কথা কয় বা কিবা যদি প্ৰশ্ন কৰে যদি মাতে তেতিয়াহ'লে তেওঁক বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হ'ব বা সদনৰ পৰা দিনটোৰ বাবে বহিষ্কাৰ কৰা হ'ব আৰু সেই কথাটোৱে সেই কামটোৱেই নীৰৱে সহ্য কৰি থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ মিছা কথাবিলাক তাৰমানে সহ্য কৰি থাকিব নোৱাৰি অখিল গগৈয়ে এটা সময়ত 20 মিনিট পাৰ হৈ যোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ ভাষণৰ 20 মিনিট পাৰ হৈ যোৱাৰ পাছত তেওঁ মানে প্ৰশ্ন উত্থাপন কৰিলে যে দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ স্থান শেষৰ পৰা 6 নম্বৰত এইটো কথা শুৱাই দিছিল মাত্ৰ শুৱাই দি পেলাই তেওঁ কৈছিল যে বিহাৰ 1 নম্বৰত আছে উত্তৰ প্ৰদেশৰ তাৰপিছত মেঘালয়ৰ পাছতে অসমৰ স্থান এই বুলি ক'লে অখিল গগৈ সেই দৃশ্য আছে আমি দেখুৱাই লৈছো তাৰ পিছত আমি বিধায়ক মানে বিধানসভাৰ অধ্যক্ষ এগৰাকীৰ যি ভূমিকা সেই ভূমিকা কেনে হোৱা উচিত তেওঁ দলীয় কাৰ্যসূচীত অংশ ল'ব পাৰে নাই সেয়া আমি আলোচনা কৰিম এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো সেই দৃশ্যটো আজি যে অখিল গগৈক যে বহিষ্কাৰ কৰিলে সেই দৃশ্যটো আমি দেখুৱাই লৈছো মেটাৰনেল মৰ্টেলিটি কথা সুধিব খুজিছো মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইনডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে অধ্যক্ষ মহোদয় নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ আটাইতকৈ বেয়া পজিশনৰ ভিতৰত বিহাৰ 1 নম্বৰ অসম 6 নম্বৰ অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ ইণ্ডিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছে সাফল্য নহয় জানো হয় পিছত আপুনি চাব অধ্যক্ষ মহোদয় মেঘালয় ঝাৰখণ্ড উত্তৰ প্ৰদেশ অধ্যক্ষ মধ্যপ্ৰদেশৰ পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম অধ্যক্ষ মহোদয় দুখীয়া ৰাজ্য নীতি আয়োগৰ মতে অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় মই আগতে কৈছোঁ যে ধেমালি কৰি থাকালৈকে ঠিক আছে চিৰিয়াছ কথাৰ পিছত অধ্যক্ষ মহোদয় আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি আজি মই অধ্যক্ষ মহোদয় আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি মই কমাই একলৈকে আনিব পাৰোঁ মই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছোঁ মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ ক'লো নহয় মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি পজিশন ভাল হোৱা নাই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম হাউস ফৰ দা হোল ডে অধ্যক্ষ মহোদয় অখিল গগৈ এক্সপেল ফ্ৰম আপুনি দা হাউস এটা ফৰ দা নিজে হোল ডাঙৰ কাৰণ ইয়াৰ মই কম কেনেকে আপুনিও এটা কাৰণ মই কম অধ্যক্ষ মহোদয় চাহ খাব মন গৈছে অখিলদাৰ এই কাৰণে নাটক কৰি আছে অধ্যক্ষ মহোদয় ইয়াতে আজি আমাৰ মেটাৰনেল মৰ্টেলিটি 480ৰ পৰা 480ৰ পৰা আজি আমি 84লৈ ফলা বান্ধি প্ৰটেষ্ট কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বাজেট 2026-27ৰ বিষয়ে যি আলোচনা কৰি আছিল
সেই আলোচনাত বহুত মিছা কথা কৈ আছে। কৈছিল যে অসমৰ এতিয়া পভাৰ্টি ইণ্ডেক্স মানে দৰিদ্ৰতাৰ হাৰ ইমান কমি গ'ল, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বুলি কয়, ইমান কমি গ'ল যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে এখন ভাল ৰাজ্য। মই তেতিয়া ক'লোঁ যে মোৰ লগত নীতি আয়োগৰ প্ৰতিবেদনটো আছে। নীতি আয়োগৰ প্ৰতিবেদন মতে কিন্তু অসম ভাৰতবৰ্ষৰ 6 নম্বৰ দুখীয়া ৰাজ্য, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত 6 নম্বৰ। 1 নম্বৰটো হ'ল মই ক'লোঁ যে 1 নম্বৰখন হ'ল বিহাৰ, 2 নম্বৰখন হ'ল আপোনাৰ মেঘালয়, 3 নম্বৰখন ঝাৰখণ্ড, উত্তৰ প্ৰদেশ 4 নম্বৰ, মধ্যপ্ৰদেশ 5 নম্বৰ আৰু 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্যখনৰ নাম হ'ল অসম। তেতিয়া তেখেতে ক'লে যে নাই 36% পৰা আমি 14%লৈ কমালো। মই ক'লোঁ যে বিহাৰে 56% পৰা যে 25%লৈ কমালে। গোটেই ভাৰতবৰ্ষতে এইটো কমি আছে, অকল অসমেতো কমোৱা নাই। যেতিয়া মই এনেকৈ ক'লোঁ যে অসমে মাত্ৰ 14.47% তেওঁ কৈছে যে পভাৰ্টি আছে এতিয়া, মই যেতিয়া ক'লোঁ যে নাই এইটোতো ভাৰতবৰ্ষৰ ভিতৰতে 6 নম্বৰ আটাইতকৈ বেছি দুখীয়া ৰাজ্য, তেতিয়া তেওঁ স্পীকাৰক ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকিলে একশ্যন ল'ব লাগে। স্পীকাৰে লগে লগে মোক আজিৰ দিনটোৰ কাৰণে এক্সপেল কৰিলে। লগে লগে মই মুখত ক'লা কাপোৰখন বান্ধিলোঁ আৰু প্ৰটেষ্ট কৰিলোঁ আৰু তাৰপাছত বিধানসভাৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া আমি উল্লেখ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আজি তাৰমানে তেওঁ এক নিৰ্লজ্জ স্বীকাৰোক্তি, তেওঁ নোৱাৰোঁ বুলি কৈছে। মহাৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব নোৱাৰে হেনো, পশ্চিমবংগৰ সৈতে বোলে ফেৰ মাৰিব নোৱাৰে অসমে। কিয় নোৱাৰিবহে? আপুনিতো সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান আনিম বুলি এসময়ত ডাংকোপ মাৰিছিল, সকলো প্ৰকাৰৰ সমস্যা নাইকিয়াই হৈ গ'ল বুলি আপুনি ডাংকোপ মাৰিছিল, ফিতাহি মাৰিছিল। তেনে ক্ষেত্ৰত অসমে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰৰ লগত কিহৰ কাৰণে ফেৰ মাৰিব নোৱাৰিব, পশ্চিমবংগৰ লগত কিহৰ কাৰণে ফেৰ মাৰিব নোৱাৰিব? আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? আজি মই অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? মই কমাই কমাই 1লৈকে আনিব পাৰোঁ। আচ্ছা, যিসমূহ ৰাজ্য কম আগবঢ়া সেই ৰাজ্যসমূহৰ লগতে ফেৰ মাৰিব পাৰিব নেকি মুখ্যমন্ত্ৰী মহোদয়? আপুনি কিয় নোৱাৰোঁ বুলি ক'লে? কিয় আপুনি এনেদৰে নিৰ্লজ্জ স্বীকাৰোক্তি দিলে? আৰু এই নিৰ্লজ্জ স্বীকাৰোক্তি দি থকাৰ সময়তে সেই কথাটোৰ বিৰোধ কৰাৰ কাৰণে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক অধ্যক্ষই বাহিৰ কৰি দিলে। কাৰণ তেওঁ এটা নিয়ম বনাই থৈছিল যে মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত যদি কোনোবাই যদি মাত মাতে, কোনোবা বিধায়কে যদি কথা কয়, তেতিয়াহ'লে তেওঁক দিনটোৰ বাবে বহিষ্কাৰ কৰি দিয়া হ'ব। আৰু সেই নিয়ম পালন কৰিয়েই মানে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে অখিল গগৈক মাৰ্চেণ্ট লগাই সদনৰ মানে বাহিৰলৈ উলিয়াই দিয়ে। মানে এইটো বৰ আচৰিত কথা যে অসম বোলে দুখীয়া ৰাজ্যৰ ভিতৰত 6 নম্বৰ হোৱাটো বোলে তেওঁৰ কাৰণে বৰ গৌৰৱৰ কথা। অসম বোলে দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত যে 6 নম্বৰ হ'ব পাৰিছে, এইটোৱে তেওঁৰ মনত শান্তি বোলে মুখ্যমন্ত্ৰী হিচাপে। মই কৈছোঁ যে অসম ধনীৰ ভিতৰত যদি 5 নম্বৰ হয় তেতিয়াহ'লে মোৰ শান্তি আহিব। হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহিছে অসম দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত, ভাৰতবৰ্ষৰ 31খন ৰাজ্যৰ ভিতৰত, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 31খনৰ ভিতৰত 6 নম্বৰ দুখীয়া হোৱাৰ কাৰণে তেওঁৰ মনত বিৰাট শান্তি। আৰু সেইটোকে বুজাই কৈছে যে কেলে আমি ধনী হৈছোঁ জানিছে, এনেকে কৈছে। আমাৰ দৰিদ্ৰতা কেলে কমিছে জানিছে, কাৰণ আমি অৰুণোদয় দিছোঁ। মোক ইনচাল্ট কৰিছে, বোলে তুমি বামপন্থী হৈ বোলে অৰুণোদয় পইচা দিয়াটোক তুমি বিৰোধিতা কৰিছা দুখীয়া মানুহক। মইতো বিৰোধিতা কৰা নাছিলোঁ তাত, মই বিৰোধিতা কৰা নাই। মই খালি কৈছোঁ যে অকল মানে বেনিফিচিয়াৰী স্কিম দি কেতিয়াও মানুহক ধনী কৰিব নোৱাৰে। মই অৰুণোদয় কেতিয়াও বিৰোধিতা কৰা নাই, কিন্তু তেওঁ মোক গালি পাৰি আছে যে তোমালোকে মানে ডিবিটি, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, ডাইৰেক্ট পইচা দি দিলে কিয় বেয়া পোৱা? তাৰমানে এই যে অকণমান পজিশ্যন ভাল হৈছে, এইটো অৰুণোদয় 1250 টকা দিয়াৰ কাৰণে বোলে দৰিদ্ৰতা হ্ৰাস হৈছে। এতিয়া আহিছোঁ আমি অধ্যক্ষৰ ভূমিকাৰ ক্ষেত্ৰত। অধ্যক্ষ এগৰাকীৰ ভূমিকা কি হোৱা উচিত, বা তেওঁ কোনো এটা দলৰ সদস্য হ'লেও দলটোৰ দলীয় কাৰ্যসূচীত যোগদান কৰিব পাৰে নাই, বা অংশ ল'ব পাৰে নাই, বা কিবা যদি কাৰ্যনিৰ্বাহক সভা হয় বা কৰ্ণধাৰ সভা যদি অনুষ্ঠিত হয় সেয়া মানে অংশ ল'ব পাৰে নাই, সেয়া সম্পূৰ্ণ তেওঁ নিজৰ কথা। কিন্তু নৈতিকভাৱে এগৰাকী অধ্যক্ষক যিহেতু আমি নিৰপেক্ষ বুলি কওঁ, তেওঁ পক্ষপাতহীন হ'ব লাগে। এই ক্ষেত্ৰত কিন্তু ৰঞ্জিত দাসৰ আমি কি দেখিছোঁ, সিদিনাখন অলপত তেওঁ নিজৰ সমষ্টিতে গৈ পেলাই, বজালী সমষ্টিত গৈ পেলাই তেওঁ
সম্বৰ্ধনা গ্ৰহণ কৰিলেগৈ বিজেপি কাৰ্যালয়ত গৈ তাৰ পাছতে সিদিনা আজি পৰহি দিনাখন যি ৰাজ্যিক বিজেপি কাৰ্যালয় বশিষ্ঠৰ বাজপেয়ী ভৱনত তেওঁ মানে দলীয় যি সভা কৰ্ণধাৰ সমিতিৰ বৈঠকত অংশ ল'লে বিজেপি দলটোৰ কিন্তু এগৰাকী বিধানসভাৰ অধ্যক্ষ আচলতে কেনেকুৱা হ'ব লাগে নিৰপেক্ষ বজাই ৰাখিবলৈ তেওঁ এটা দলৰ সদস্য হ'লেও কি ভূমিকা পালন কৰিব লাগে সেই সন্দৰ্ভত আমি আপোনালোকলৈ কিছু নিয়ম আগবঢ়াইছোঁ আপোনালোকৰ বুলি মই ক'বলৈ ওলাইছোঁ এইখিনিতে কেইটামান কথা অধ্যক্ষৰ পদটো সম্পূৰ্ণৰূপে নিৰপেক্ষ আৰু পক্ষপাতহীন বুলি গণ্য কৰা হয় তেওঁ কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ টিকটত জিকি আহিলেও অধ্যক্ষৰ আসনত বহাৰ পিছত তেওঁ সদনৰ সকলো দলৰ বাবে সমান আৰু ন্যায়পৰায়ণ হ'ব বুলি আশা কৰা হয় আৰু সেইবাবে নৈতিকতাৰ খাতিৰত অধ্যক্ষসকলে সাধাৰণতে সক্ৰিয় দলীয় কাৰ্যসূচী বা দলীয় ৰাজনীতিৰ পৰা আঁতৰি থাকে আৰু এজন অধ্যক্ষই নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ মূল ৰাজনৈতিক দলৰ পৰা স্বেচ্ছাই পদত্যাগ কৰিব পাৰে বা কৰা উচিত আৰু ইয়াৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ নহয় তেওঁ অধ্যক্ষৰ পদত থকালৈকে কোনো নতুন দলত যোগ দিব নোৱাৰে পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ পুনৰ নিজৰ মূল দললৈ ঘূৰি যাব পাৰে আইনগতভাৱে অধ্যক্ষগৰাকীয়ে নিজৰ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ নকৰিলেও তেওঁ সক্ৰিয় দলীয় প্ৰচাৰ দলীয় সভা বা কৰ্ণধাৰ সমিতিৰ বৈঠক বা বিতৰ্কিত ৰাজনৈতিক কাৰ্যসূচীত অংশ লোৱাৰ পৰা বিৰত থকাটোৱেই এক সুস্থ পৰম্পৰা কাৰণ কিয়নো ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ তেওঁ এনেধৰণৰ দলীয় কাৰ্যসূচীত অংশ ল'লে তেওঁৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উঠিব পাৰে যিটো সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি কোৱা হয় অৱশ্যে সম্পূৰ্ণৰূপে যি অৰাজনৈতিক বা চৰকাৰী আৰু সামাজিক কাৰ্যসূচীত তেওঁ অনায়াসে অংশগ্ৰহণ কৰিব পাৰে আৰু এই দুটা বিষয়ে আজি আপোনালোকক উত্থাপন কৰিলোঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ কথাতে স্পষ্ট হৈ পৰিল অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়া বুলি যি ফিতাহী মাৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেয়া সেই ফিতাহী ফুটুকাৰ ফেনত পৰিণত হ'ল তেওঁ মহাৰাষ্ট্ৰৰ লগত যুঁজ দিব নোৱাৰে তেওঁ পশ্চিমবংগৰ লগত যুঁজ দিব নোৱাৰে তেওঁ কিন্তু সেই সৰু সৰু ৰাজ্যকেইখনৰ লগত যুঁজ দিয়ে এতিয়া ফিতাহী মাৰি আছে আৰু অখিল গগৈয়ে সেই প্ৰশ্নটো কৰোঁতে বা সেই তথ্যটো দাঙি ধৰিলে যে প্ৰভাৰ্টি ইণ্ডেক্সত যিটো দৰিদ্ৰতাৰ সূচাংকত সেয়া তলৰ পৰা 6 নম্বৰত অসমৰ স্থান এইটো কেনে কথা কেনে কাণ্ড সেই কথা কওঁতে মানে তেতিয়া কিন্তু সেইটো ভাল খবৰ বুলিহে হিমন্ত বিশ্ব শৰ্মাই ক'লে আৰু এই ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ যিহেতু বিধানসভা নিৰপেক্ষ হ'ব লাগে অধ্যক্ষগৰাকী সেই নিৰপেক্ষ ভূমিকাক লৈ পেলাই বহু সময়ত প্ৰশ্ন উত্থাপিত হৈছিল বিধানসভাৰ অধ্যক্ষগৰাকীৰ ভূমিকাক লৈ আৰু সেয়েহে আমি এই যিসমূহ এই দুটা বিষয় আপোনালোকলৈ বুলি আজি বিতংৰূপে বা বিতংভাৱে বিশ্লেষণ আকাৰত আপোনালোকলৈ বুলি আগবঢ়ালোঁ চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ